লাহৰি গাঁও পঞ্চায়ত। তুমিনো আকৌ মন্দিৰলৈ কেলে যাব লাগে? আজি শিৱৰাত্ৰি বুলি মন্দিৰলৈ নাযাম নে? মই নিজে মহাদেৱ হেন ল'ৰাটো থাকোঁতে তুমি আকৌ ভগৱানক গৈ এক্সট্ৰাকে কি খুজিব আছে? নাপায় এনেকে ক'ব। হ'ব দিয়া, ধেমালিহে কৰিছো। যোৱা তেন্তে তুমি সেৱাটো কৰি আহা। তুমিও ব'লা। মই নাযাওঁ দেই। মই পূজা কৰা মানুহ নহয় নহয়, মই পূজা পতা মানুহহে। মানে তুমি সেৱা কৰি চিধা অফিচলৈ আহি যাবা। কেলে? তাতে আজি ভাবিছো শিৱৰাত্ৰিটো পাতি দিওঁ বাপ্পেকে। হঠাৎ এনেকে? এই মনটোহে তো চব মুমকিন হে। খিচিৰি বনাম, ঘোটা বনাম, তুমি মাত্ৰ আহি যাবা। বহম জমিব আজি, বুজিছা? হৰ হৰ মহাদেৱ। ঠিক আছে দিয়া, মই যাওঁ। তুমি কিন্তু দেৰি নকৰিবা দেই, সোনকালে আহি যাবা। দিয়া, ঠিক আছে। ঐ জধামূৰ্খ, কওক। আজি শিৱৰাত্ৰিৰ কাৰণে তই ডিঙিত গামোচা এখন লৈ থাকিব নোৱাৰ। সেইখন কি ওলমাই আছ? মই পুৰা শিৱভক্ত, সেইকাৰণে পুৰা ৰঙা ৰঙা মিলাই আছো। আৰু হেৰি, আজি অফিচ বন্ধ দিয়া নাই নেকি? নাই। শিৱৰাত্ৰি বুলিতো আজি চৰকাৰী বন্ধ দিব লাগে। মোমায়েৰক গৈ কবিগে আকৌ বন্ধ লাগে বুলি। মইতো আজি হলেও সোনকালে বন্ধ কৰিমেই দোকান। কেলে? এই ওচৰতে পূজা এখন আছে। তাত গৈ মানে মিছলৰ দোকান দিবি ন? নিদিওঁ, মই পুৰা শিৱভক্ত, গতিকে মই পূজালৈ যাম। শিৱ ভক্ত নে চিলিম ভক্ত? শিৱভক্ত, উপবাসত আছো না। পূজা কৰিহে কিবা এটা গ্ৰহণ কৰিম। আৰু ময়ো উপবাসে থাকিম বুলি ভাবিছিলো। নোৱাৰিলে থাকিব। ফৌজৰ মানুহ যে 1986ৰ পৰা আপুনি দেশ সেৱা কৰি আহিছে। আৰু সেইটোতো কৰিছোৱে। 86ৰ পৰা মই উপবাসে থাকি পোৱা নাই। খাবতো লাগিব ন? খালেহে তই দেশখন ৰক্ষা কৰিবলৈ গাত শক্তি পাবি। আচ্ছা, আপোনাৰ ভঁৰালটোৱে কয় মানে দেশৰ কাৰণে যুঁজিবলৈ আপুনি কিমান খাদ্য খাই শক্তি গোটাই থৈছে। হয় নেকি? নহয়নো কি, আপোনাক খালী গাৰে লেংটি এখন পিন্ধাই যদি সেই পাকিস্তান বৰ্ডাৰত থৈ আহে নহয়, সিহঁতেও ভাবিবলৈ বাধ্য হ'ব, ইণ্ডিয়াই আকৌ এইটো কি বোমা সৃষ্টি কৰিলে। আজি শিৱৰাত্ৰিৰ কাৰণে তই বাচি গলি। নহলে কালি পূজা হোৱাহেঁতেন তোৰ ডিঙি মোৰ হাতত থাকিলহেঁতেন। সেইটোৱে আৰু। আহা বহা। ইমান সোনকালে পূজা কেনেকে পাতিম? ঘোটা বনাম, খিচিৰি বনাম, হৈ গ'ল পূজা। বনালে নহয় নহয়, পূজাওতো পাতিব লাগিব। আৰে বাইদেউ, আপুনি বুজা নাই। এফালে চাওক দেই বাইদেউ, মনত যদি ভক্তি ভাৱটো থাকে তেনেকেই পূজা পাতিব পাৰি, হৈ যাব। আৰু আইডিয়াটো কিন্তু বেয়া নহয়, পাতো দিয়ক। এতিয়া চবেই 200 টকাকে দিয়ক। 200 টকা আকৌ কেলে? আৰে বাবাৰ প্ৰসাদৰ নামত দে, মই বজাৰটো কৰি আহো। কিহৰ বজাৰ কৰ তই ল'ৰা? সেয়া গোলাপ দাও আহি পালে, দিয়ক। কি দিম? 200 টকা এটা দিয়ক। বাপেৰৰ ধাৰ খাই থৈছো মই। আপুনি কথাটো বুজা নাই। চা এইফালে হা, মনটোদাই মানে এইবাৰ শিৱৰাত্ৰি পাতিব অফিচত, সেইকাৰণে চান্দা তুলিছে। দি দিয়ক গোলাপ দা, আমি চবেই মিলি ইয়াত খিচিৰিও খাম, ঘোটাও খাম। হয় নেকি? আচ্ছা, খিচিৰিৰ লগত লেবেৰা ভাজি এখন থাকিব ন? পইচা মিলিলে হৈ যাব আৰু, হয় নাই? তই মিলাবলৈ চেষ্টা কৰিবি। মানে কি আৰু, খিচিৰিৰ লগত ভাজি এখন হলে ভাল লাগে আৰু, নে কি কয় ৰাইজ? লগতে যদি আকৌ বিলাহী টক হয় আৰু ভাল লাগিব। পাৰি। পইচাটো দিছোহে দিয়ক। সোনকালে পইচাবিলাক উঠিলেহে মই বজাৰটো কৰিবগৈ পাৰো। আৰু যি কৰ মুঠতে মোৰ ভোক লগা আগতেই কৰ। আচ্ছা, 200 আছিল ন? 200কে দিছো। এইয়া 200 ল। হ'ব দিয়ক। এতিয়া বাইদেউ আপোনালোকে পইচাবিলাক সোনকালে দিয়ক। লাভ নাই। ঠিক আছে, মই বেগৰ পৰা লৈ আহোঁ। দিব লাগে। গোলাপ দা কি কৰিলে? 150 দিলে যে 200কে উঠাইছো। ভাজিটো এতিয়াও ফিক্স হোৱা নাই নহয়। ভাজিৰ পাতত পাম, লগে লগে 50 টকা পাই যাবি। হিচাপত খেলি মেলি নাই গোলাপ দাদাইৰে দেই। বা আচৰিত ফৌজি দেই এইটো। দিয়ক বাইদেউ, পইচা দিয়ক। কি পূজা কোনে পাতিছে? ক'ত পাতিছে? মনটোৱে পাতিছে অফিচত। আৰে মোক এটাও যে খবৰ দিয়া নাই। মই কেনেকে জানিম? এই ৰ'ব, মই মনটোক এতিয়াই ফোন এটা কৰি আছো। আহিলা তুমি? মই আপোনাকেই ফোন কৰি আছিলো। কেলে?
অফিচত পূজা পাতিছে মোক এটাও জনোৱা নাই যে এই মাত্ৰ অফিচত জাষ্ট মেনেজটো দি পইচাটো উঠাই আনিছো দে তয়ো 200 টকা এটা দে মোৰ লগত বজাৰ কৰিব যাব লাগিব সামৰ এইবিলাক বঢ়িয়া মই তেন্তে এতিয়া দোকানখন সামৰি প্ৰথমতে মোৰ বৰ্তটো ভাঙি লওঁ পূজা ভাগি ইয়াতে সেৱাটো কৰোঁ মানে মই বৰ্তত আছো যে তাৰপিছত আৰু লাগি যাম মই কামত দে বন্ধ কৰ তই আৰু হেৰি কৰা তুমি অফিচতে গৈ বহা মই পটককৈ ইয়াৰ লগত গৈ বজাৰখিনি কৰি আহোঁ বাৰু ঠিক আছে ঠিক আছে যোৱা ঐ ফটাফট কৰ বন্ধ কৰ মই বন্ধ কৰিলো বুলিয়ে ধৰক বাচনখিনি ক'ত থোৱা যায় এইখিনিতে থওঁ এইটো এইখিনিতে থাকক এইটো চৌকাতে বহাই দিওঁ এতিয়া গোলাপ দা ল'ৰা আহিলি লাগি আছে ন নকবি আৰু সৌজ মানুহ যে কামবোৰ এডভান্স হলে ভাল লাগে মই মানে খিচিৰি আৰু ঘোটাৰ কাৰণে বাচন ৰেডি কৰি দিলোঁ আৰু তোমালোক দুজনে এটা কাম কৰাচোন জেগাখিনি অকণ সাৰি মুচি চাফা কৰা বাবাৰ প্ৰসাদ হ'ব যে চাফ চিকুণ হলে ভাল লাগে আৰু ল'ৰা তই এটা কাম কৰ কুঁৱাৰ পাৰৰ পৰা বাল্টিংটোত 1 বাল্টিং পানী আৰু কেৰাহীটো লৈ আহ খিচিৰিৰ কাৰণে মই কিন্তু এইবোৰ সাৰিব কৰিব নোৱাৰো দেই গোলাপ দা হাইয়া। মোৰ মানে এনাৰ্জি প্ৰব্লেম আছে এলাৰ্জি হে নেকি বাইদেউ মই আমাৰ ফালৰটোহে কৈছো নালাগে দিয়া ময়ে সাৰি দিম হ'ব নালাগে দিয়ক ৰবীন দা মই সাৰি দিওঁ দিয়ক এই ঝাৰুডাল ক'ত আছে বাৰু সেইফালে চোৱাচোন ক'ৰবাত আছে নেকি এই লগে ভাগে কামখিনি কৰিলে ভাল লাগে আৰু ঘোটা খাব লাগিব কিন্তু আজি চবেই মোৰ যে ভয়ে লাগে ঘোটা খাবলে মোৰো আজিৰ দিনত আকৌ বাবাৰ প্ৰসাদ নাখাওঁ বুলি ক'ব নাপায় নহয় অকমান খাওঁ আৰু চবেই ন মই কিন্তু আজিৰ দিনটোত ঘোটা খাওঁ আকৌ দেই এবাৰ কি হ'ল জানো 1999 ঠিক আছে নালাগে হ'ব আমি এটা কাম কৰো কামখিনি শেষ কৰি লওঁ হয় নেকি পাছত শুনাম মই যাওঁ দেই তই পানীখিনি লৈ দিয়া খাৰা আচ্ছা এইটো হ'ল এতিয়া খৰি লাগিব আচ্ছা খৰি আনো কোনোৱে নাই দেখোন কলৈ বা গ'ল চব অলপ টাইম বহিয়ে লওঁ তুমি ইয়াত বহি আছা বাকী চব কলৈ গ'ল বা আজি শিৱৰাত্ৰি পূজাৰ কাম বিলাক চলি আছে বাচন বৰ্তন এইবিলাক ধোৱা পখলা হৈ গৈছে দেই তুমি অকমান বহা মই খাওঁতকৈ ভিতৰৰ পৰা বাহৰা ভাগৰ লাগি গ'ল হে আচ্ছা গোটেই কামখিনি ৰেডি হ'ল যেতিয়া আমি একদম টাইমত গৈ প্ৰসাদটো গ্ৰহণ কৰিম আৰু খিচিৰিটো ঠিক আছে দেই তুমি আহিলা মনটো বজাৰৰ পৰা আহিল নে আহিল সি কামত লাগি আছে আচ্ছা ঠিক আছে ঐ মিঠাটো হৈছে নাই খাই চাবি নেকি হ'ব দিয়ক তেন্তে এই গিলাচটা ওলা তাৰ পৰা দিয়ক খাইছা মজা হে ঐ মোকো এটা গিলাচ দিয়াচোন ঐ মজা হৈছে দেখোন ঐ বঢ়িয়া হৈছে আৰু অকণমান দিয়ক ঐ কমি যাব মাল সেই নকমে এই একাপহে দিয়ক ভাল হৈছে কাৰণেহে কৈছো ময়ো অলপ খাই চাওঁ খাওক ভাল হৈছে কিন্তু মজা আৰু লৰাই দিওঁগৈ নিচা লাগিছে নি মোৰ কিন্তু লগা নাই ঠিকে আছো নৰ্মেলি আছো মোৰো হোৱা নাই আজি কিন্তু চবকে চাবলৈ ভাল ধুনীয়া হৈছে বাইদেউহঁত চাব লগা ৰঙা পৰি যাব বগা বগা গাল দে চাওঁ আৰু অলপ খাই দিওঁ মোকো অকণমান দিয়ক ঐ বেছি নাখাবি দেই কাহিনী সেইটো আৰু বিৰাট জমাইছে দেই মজা লাগিছে এফালে ইয়ালে মহিলাৰ লগত বহি আছে সি
ৰজি তুমি অকণমান ইফালে বহাচোন মই মানে গোলাপ দাক কিবা এটা কাণে কাণে ক'ব লাগে কোৱা মানে কথাটো এই অকণমান পাছত কম দিয়ক হয় নেকি আচ্ছা এইটোৰ আকৌ কি হ'ল মই শিৱ তুমি এইবোৰ কি কৈছা তুমি মনটোহে ন মই শিৱ আৰু তুমি পাৰ্বতী ব'লা এতিয়া আমি সকলোৱে মিলি যাওঁ কৈলাশলৈ ঘোটা ইজ ৰেডি এইজনে মানে ডিপাৰ্টমেণ্টৰ কোটাটো দিলে প্ৰসাদৰ বুজিছে নাই ঐ গোলাপ দা আমিহে এনেই ৰৈ আছো মাৰি আহোঁগৈ ব'ল বল ৰাইজ আমি যাব লাগে আৰু প্ৰসাদ ভাগ গ্ৰহণ কৰিব লাগে নহয় দেই কিন্তু এইটোক ইয়াতে ধ্যান কৰিবলৈ দিয়া আমাৰ আহা বল ব'লক এতিয়া হ'ব তাণ্ডৱ শিৱৰ তাণ্ডৱ এনেকুৱা ৰীল বনাই নেকি দে এই আজি বাকী নহ'ব দেই এইটো পেল ঐ ল'ৰা তই ইয়াত জুপুকা লাগি বহি আছ যে এই নাযাব এইটো দেখা নাই আগত মস্ত গান ক'ত তুমি ইয়াত গাত দেখিলা গোলাপ দা দেখোন চেম একে একদম শান্তি বেদৰ নিচিনা হৈ গ'ল যে ভাং খাই কিবা পগলা নিচিনা হৈ গ'ল মই নাখাওঁৱেই নেকি নাপায় নহয় বাবাৰ প্ৰসাদ নাখাওঁ বুলি ক'বলৈ নাপায় ৰ'বা মই বাকী দিছো চবেই ধৰিব আৰু দেই মোকো অলপ মানে দিব দেই একো নহয় মাৰি দিবা ঐ ল'ৰা দে পটাপট মাল তলি উদং কৰিলেই ঢেৰ অকণ অকণ চবকে দে এইটো ল এইফালে দে মহিলা পাৰ অকণ অকণহে দেই বাহ মজা বনাইছে দেই বাইদেউ লগ কাপোৰযোৰ ভাল লাগিছে দেই লৰালৰি কৰ অকমান ৰ'ব ৰখি আছো এইফালে দি দিয়কচোন এইটোত অকমান ভৰাই দেচোন সেই কৰিলে অকমান দিব এইটো মোৰ ভাগৰ দে বহুত খালে ইহঁতে খাবলৈ কিন্তু ভাল হৈছে লোৱা তাকে লোৱা ৰজি লোৱা এতিয়া মোৰ ভাগ পজিশন এইটো ঘৰত পাকিস্তানী উগ্ৰপন্থী সোমাই আছে দেশৰ কাৰণে প্ৰাণ বলিদান দিয়া এইটোৱে সুযোগ মই ভিতৰত এটেক কৰিম তোমালোকে বাহিৰৰ পৰা গুলিয়াই থৰিবা মোৰ হাতিয়াৰটো বিচাৰি পোৱা নাই ন দেখিছ এয়াই হ'ল ভাৰতীয় নাৰী ৰবা চাওঁ মা তুমি ৰবা 1 মিনিট নিজৰ মাজত এটেক নহয় উগ্ৰপন্থীক এটেক গোলাপ দা মই হাতীৰ হিচাপে বাকী বহীখনকে উলিয়াই লওঁ নেকি বাৰু বাকীৰ বহিৰে দিবি এটেক উলিয়াই ল মই ভিতৰত এটেক কৰি আহোঁ
Hands up! এই মই শিৱ বাবা বৰ্ডাৰ সলনি মই কৈলাশ পালোহি নেকি বাবা আপুনি ইয়াত কি কৰি আছে মানে মোৰ সাপডাল হেৰালো নন্দী সেইকাৰণে ভেকুলী অৱতাৰ লৈ মই ইয়াত বহি আছো মোক খাবলৈ অহাৰ লগে লগে মই তাক থাপ মাৰি ধৰি ডিঙিত মেৰিয়াই ল'ম বাবা আপোনাৰ জটা ভাগ নাইকিয়া হৈ গ'ল যে পাৰ্বতীক যেতিয়াৰ পৰা ফেচবুকটো খুলি দিলো টেনচনত এডাল এডাল কেশৰী নাইকিয়াই হৈ গ'ল আচ্ছা আপুনি মানে ডুপ্লিকেট বাবা বাবা অকণ খাৰা হৈ দিব নেকি গুলি দুটামান মাৰি চাওঁ ঐ তই শিৱক গুলিয়াব আহিছ ত্ৰিশূল মাৰি মূৰ ছিঙি মাটিত পেলাই দিম তোৰ মোৰ ত্ৰিশূলডাল ক'ত ইয়াত আছে আগবাঢ়ি নাহিবি দিছো 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 কামাণ্ডো এটেক পাগল উগ্ৰপন্থীক এটেক মই কিন্তু শিৱ দেই কিবা কৰিলে কিন্তু মই গুলিয়াই দিম এটেক পাৰ্বতী তুমি মোক চিনি পাই গলা পাৰ্বতী তোমাক চিন্তা নকৰিবা বা মোৰতো তামাম বিষাইছে দেই তাৰ মানে তোৰ ভাঙৰ নিচা যোৱাই নাই এইটো নিচা আৰু এতিয়ালৈকে থাকে নেকি নিচা কেতিয়াবাই ফাটিল মাথাটোহে তামাম বিষাই আছে হয় নেকি তেন্তে নিজৰ মূৰটো পিটিকি নাথাকি মোৰ মূৰটো ঘচালি আছ যে ল'ৰা তাকে মই ভাবিছো মালিচো দি আছো আৰামটো আকৌ পোৱা নাই চাইড এফেক্টটো অলপ আছেই বুজিছে গ'লনে নাই কি বাবা ভাগ আপোনাৰ ফৌজি পিটন খাই শিৱ বাবা পলাই পত্ৰং দি কৈলাশ পালেগৈ চাগে এনেকৈ নিচা কৰে নেকি মানুহ সেইকাৰণেহে তোৰ গাত বাবা লম্ভিছিলে বৰ বেয়া নিচা দেই কিন্তু এতিয়াও উৰি থকাৰ নিচিনা ফিলিং এটা পাই আছো বুজিছে গোলাপ দা ঐ ল'ৰা গাত ইটা দুচৰ পৰা বান্ধি লৈ কোনোমতে বেলেঞ্চ কৰি চুচৰি আহি এইখিনি পাইছোহি এতিয়া ঘৰলৈ কেনেকে যাওঁ তাকেহে চিন্তা কৰি আছো নাযাওঁ আজি নাযাওঁ ইয়াতে বহি থাকোঁ বুজিছে ৰাতিপুৱাই হ'লে ডাইৰেক্ট ঘৰা-ঘৰি হ'ম আৰু ক'ৰবাত আন্ধাৰে মুন্ধাৰে যদি খালে বামে পৰোঁ চেচ আৰু তাকে নাযাওঁ ইয়াতে বহি থাকোঁ বুজিছ আৰু আপোনালোকো নাযাব য'তেই ভাং খাই আছে ত'তেই বহি থাকক আৰু সকলোলৈকে নৱৰাত্ৰিৰ নৱৰাত্ৰি নহয় শিৱৰাত্ৰি শিৱৰাত্ৰিৰ শুভেচ্ছা জনালো আৰু সাৱধানে থাকক হুঁচত থাকক গাড়ী খাই ভাং নচলাব আৰু গাত খাই ভাঙত নপৰিব গুড নাইট লাহৰি গাঁও পঞ্চায়ত